এই মই তোক এতিয়া যি সুধিম তই সেইমতে উত্তৰ দি যাবি হা মই কি ক'ব লাগে তোক যিটো সুধিম তই সেইমতে উত্তৰ দি যাবি এই বল দাদা কেমেৰা অন কৰ কৰিছোঁ আপুনি সাজু হওক সাজু হ'বলৈ কি আছে যুদ্ধলৈ যোৱা নাই নহয় নিউজহে কৰিছোঁ কওক নমস্কাৰ মোৰ নাম মদন আপোনালোকে নকৰিব কণ্ডন আৰু চিন্তা নকৰিব কাৰণ মোৰ নিউজত হয় সকলোৱে আনন্দত মগন দাদা ল'ৰাটো হেৰাইছে এতিয়া কবিতা মাতিলে আপোনাক আৰু মোক ফলাখৰি মাৰিব তই কেমেৰা ধৰ মেনেজ মই কৰি আছো অ'কে ৰোল কেমেৰা একশ্যন মাৰৰ মূৰটো একো শ্বৰ্ট ফিল্ম হৈ থকা নাই নহয় নিউজহে কৰি আছো ভালকে ধৰ হয় হয় আপোনালোকে দেখিছে যে এই ঘৰে সেই ঘৰ মানুহ য'ৰ পৰা নেকি এজন যুৱক যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছে জানিব পৰা মতে বিশেষত্ব জনোৱা মতে ল'ৰাজনৰ নাম হৈছে ধুনু এতিয়া বৰ্তমান আমি তেখেতৰ এজন বন্ধুৰ ওচৰলৈ যাম আৰু তেখেতৰ মতামতটো আমি জানিব বিচাৰিম আহক হয় জনাবচোন তেখেতক কেনেকৈ উঠালে কেনেকৈ উঠালে মানে মই চাই আছিলোঁ উঠাওঁতে কি হ'ব চাচোন তৰাইজ আপোনালোকে ইতিমধ্যে দেখিছে গম পাইছে যে ধুনু বৰাৰ লগৰজনে একো গম নাপায় চ' আমি এতিয়া বৰ্তমান আগবাঢ়িম তেখেতৰ মাতৃৰ ওচৰলৈ আৰু জানিব বিচাৰিম তেখেতৰ মতামতটো যিহেতু খুৰীদেউ আপোনাৰ ল'ৰাটো হেৰাইছে ত' এই বিষয়ত আপোনাৰ মতামতটো কি মইনো কি ক'ম আৰু ল'ৰাটো হেৰাইছে মোক মুঠতে আপোনালোকে ল'ৰাটো বিচাৰি আনি দিয়ক তাক ৰৌ নকৰিব ল'ৰাটো আনি দিয়ক আপোনালোকে মুঠতে মোক আপোনালোকে কি কৰে কেনেকৈ কৰে নাজানো মই ৰাইজৰ কাম কৰাৰ কাৰণে কাৰোবাৰ তাৰ চকুত লাগিলে সেইকাৰণে ল'ৰাটো উঠাই লৈ হয় ৰাইজ মাকে যিমতে কৈছে সেইমতে কৰক আই সমান হ'ব কোন নৈ সমান বব কোন ন এনেকুৱা ৰিপৰ্টিং কিন্তু মই আজিলৈকে কোৱা নাই এই আপোনালোকে দেখিব পাৰিছে যে আমাৰ ফালে দুগৰাকী সুন্দৰী যুৱতী লাহি পাহি কঁকাল খামুচীয়া এনেকৈ লহপহকৈ আগবাঢ়ি আহি আছে শুনামতে এগৰাকী হৈছে ধুনু বৰাৰ গাৰ্লফ্ৰেণ্ড দাদা ৰৈ গ'ল যে ৰৈ গৈছো এই নান্দনিক মুহূৰ্ত এটাহে উপভোগ কৰি আছিলো একো নাই সন্ধিয়া হ'ল কেমেৰা বন্ধ কৰ বল লাজ পাই মাৰিব দেই কুকুৰে